নমস্কাৰ এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ খবৰ আপুনি যদিহে বিজেপিৰ সদস্য হয় তেতিয়াহে আপুনি চৰকাৰী আঁচনিৰ সা সুবিধা লাভ কৰিব আপুনি যদিহে বিজেপিৰ সদস্য হয় তেতিয়াহে আপুনি অৰুণোদয় আঁচনি লাভ কৰিব আপুনি যদিহে বিজেপিৰ সদস্য হয় তেতিয়াহে আপুনি ৰেচন কাৰ্ড লাভ কৰিব আপুনি বিজেপিৰ সদস্য হলে প্ৰত্যেক মাহে 1250 টকাকৈ চৰকাৰৰ পৰা লাভ কৰিব এনে ধৰণৰ মন্তব্য কৰি বিতৰ্কৰ সূত্ৰপাত কৰিছে বিতৰ্ক আৰম্ভ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ফালৰ পৰা স্পষ্ট ৰূপত কোৱা হৈছে বিজেপিৰ সদস্য হলেহে চৰকাৰী আঁচনিৰ সা সুবিধা লাভ কৰিব পাৰিব এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আহিছে যে চৰকাৰী আঁচনিৰ সা সুবিধা প্ৰত্যেকজন দৰিদ্ৰ লোকে লাভ কৰিব আজি যেহেতু অৰুণোদয় আঁচনি 3.0 শুভাৰম্ভণি কৰা হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মায়ো সকলোকে আশ্বাস দিছে যে প্ৰত্যেকজন দৰিদ্ৰ লোকে অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰিব কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই যে ঘোষণা তাক এক প্ৰকাৰ কবলৈ গলে চূড়ান্ত পৰ্যায়ত অপমান কৰি এনে ধৰণৰ অদ্ভুত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ ফালৰ পৰা কোৱা হৈছে যে বিজেপিৰ সদস্য হলেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড আৰু চৰকাৰী আঁচনি সকলো সা সুবিধা লাভ কৰিব যদিহে বিজেপিৰ সদস্য হয় অন্যথা আঁচনিৰ সা সুবিধা আপুনি নাপাব এই মুহূৰ্তত লৈ আহিছো এই ডাঙৰ খবৰ দৰিদ্ৰ জনতাই নহয় বিজেপিৰ সদস্য হলেহে লাভ কৰিব অৰুণোদয় আঁচনি ৰেচন কাৰ্ড মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় আঁচনিক লৈ কৰা ঘোষণাক চৰম অপমান কৰিলে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য আছিল যে ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ লোকে লাভ কৰিব ৰেচন কাৰ্ড অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰিব এখন ৰেচন কাৰ্ডৰ বিপৰীতে এগৰাকী অৰুণোদয় হিতাধিকাৰী এই স্লোগান আছিল হিমন্ত বিশ্ব শৰ্মাৰ কিন্তু ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ মন্তব্য বিজেপিৰ সদস্য হোৱা সকলেহে চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব অৰ্থাৎ চৰকাৰী আঁচনিৰ সুবিধা দিব চৰকাৰে বিজেপিৰ সদস্য হোৱাৰ পিছতহে অৰুণোদয় হিতাধিকাৰী আপুনি হ'ব পাৰিব অন্যথা নোৱাৰে বিজেপিৰ সদস্য নহলে নাপাব চৰকাৰী আঁচনিৰ সুবিধা যদি আপুনি বিজেপিৰ সদস্য নহয় তেনেহলে আপুনি চৰকাৰী আঁচনিৰ সা সুবিধা লাভ নকৰিব অৰুণোদয়ৰ বাবে বিজেপিৰ সদস্য ভৰ্তিৰ কাৰ্ড থাকিব লাগিব বিজেপিৰ সদস্য ভৰ্তিৰ কাৰ্ডখন আপোনাৰ লগত থাকিব লাগিব সেই কাৰ্ডখন দেখুৱাক আৰু লাভ কৰক অৰুণোদয় আঁচনি আৰু ৰেচন কাৰ্ড এনে ধৰণৰ কথা ক'ব বিচাৰিছে ভৱেশ কলিতাই বিজেপিৰ কাৰ্ড থাকিলে চৰকাৰৰ পৰা পাব মাহিলি 1250 টকাকৈ অৰুণোদয় 3.0 আঁচনিৰ শুভাৰম্ভণি অনুষ্ঠান এতিয়া হলগৈ বিজেপিৰ সভা ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ এই ঘোষণাৰ পিছতে বিতৰ্কৰ সূত্ৰপাত হৈছে বিতৰ্ক আৰম্ভ হৈ গৈছে সকলোৱে ঘেৰি ধৰিছে ভৱেশ কলিতাক যে যদি চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই নিজে কৈ আছে দৰিদ্ৰ জনতাই অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা লাভ কৰিব তেনে পৰ্যায়ত তেনে পৰিপ্ৰেক্ষিতত ভৱেশ কলিতাই কেনেকৈ এক প্ৰকাৰ ক'বলৈ গ'লে চৰকাৰী আঁচনিক বিজেপিৰ আঁচনি কৰি পেলালে বিজেপিৰ সদস্য হলেহে অৰুণোদয় আঁচনি সুবিধা লাভ কৰিব ৰেচন কাৰ্ড লাভ কৰিব মাহিলি 1250 টকাকৈ লাভ কৰিব এনে ধৰণৰ অদ্ভুত মন্তব্য কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই পলম নকৰো কি কৈছে ভৱেশ কলিতাই মন দি শুনক কি হল সেন্সৰ হৈ গ'ল আপোনালোকে কষ্ট দিয়া হৈ যাক ডাবল জিৰ' 2024 মনত থাকিলে না যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত আৰু সেই কাৰ্ডখন কিন্তু লাগি পৰিব অৰুণোদয় গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চৰ হৈ গ'ল পইচাটো ভৰাব লাগিব নেকি বাইদেউ পইচা ভৰাই লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চৰ হৈ গ'ল আপোনালোকে কষ্ট এতিয়া হৈ যাক ডাবল জিৰ' 2024
তোৰ ভৰি মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই দিব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিলোঁ যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল
পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 88002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিব যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেঞ্চন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াইব লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেঞ্চন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া
কৈ যাওক 8800002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গ'লেও গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিল যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গ'লেও গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিল যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স কি হ'ল চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গ'লেও গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিল যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল পইচাটো বঢ়াব লাগিব নেকি বাইদেউ পইচা বঢ়াই লাগিব নেকি নালাগে মুখ্যমন্ত্ৰী অৰ্ডাৰ কৰি দিব সিহঁতে কৈছে বাইদেউবিলাকৰ চাওঁ কিমান ৰেছপন্স ৰেচন কাৰ্ড চেংচন হৈ গ'ল আপোনালোকে কওকচোন এতিয়া কৈ যাওক 8800002024 মনত থাকিলে নে যিয়ে মিছ কল কৰি ইয়াত দিয়া নাই যাওঁতে দিব ঘৰত কাৰণ সেই কাৰ্ডখন কিন্তু লাগিবই বাৰু গ'লেও গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিল যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল কাৰ্ডখন কিন্তু লাগিবই বাৰু গ'লেও গম পাই নাপায় কাৰ্ডখন মেণ্ডেটৰী কৰি দিল যে কাৰ্ডখন লগাই দিব ইয়াত 1250 টকা কি হ'ল চেংচন হৈ গ'ল কোনে কোনে অনলাইন যোগে 8800002024 মিছ কল দি সদস্য হ'ল মিছ কল দিয়ে বোলে হাত দাঙক এই বহুতে দিয়া নাই দেই আজিয়ে দিব লাগিব সকলো মোবাইল ওলাই লওক মোবাইল দায়িত্ব ওলাই লওক লৈ কেনে মিছ কল দিয়ক যাৰ যাৰ হৈছে নালাগে যি হোৱা নাই তেওঁলোকে লওক